দৰ্শকসকলক এই মুহূৰ্তত দিব বিচাৰিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰৰ জামিন আবেদন মঞ্জুৰ। টকা ধাৰলৈ দি আইনৰ মেৰপেচত পৰিছিল বিধায়ক পুত্ৰগৰাকী। কলিয়াবৰৰ আমচুৰ সভাপতি বিধায়ক পুত্ৰ ৰকিবুল হুদা ফৰাজী। আইনৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ৰকিবুল হুদা ফৰাজী শান্তশিষ্ট, গহীন গম্ভীৰ আৰু নম্ৰ স্বভাৱৰ ছাত্ৰ আছিল ৰকিবুল হুদা। আমনিৰ ইব্ৰাহিমক টকা ধাৰলৈ দি বিনা দোষত জেল হাজত খাটিবলগীয়া হয় কলিয়াবৰৰ আমচুৰ শীৰ্ষ পৰ্যায়ৰ ছাত্ৰ নেতাগৰাকীয়ে। অৱশেষত মুকলি আকাশৰ তললৈ আহিল ছাত্ৰ নেতা ৰকিবুল হুদা ফৰাজী। গুৱাহাটী উচ্চ ন্যায়ালয়ে শুক্ৰবাৰে ৰকিবুল হুদাক দোষমুক্ত ঘোষণা কৰে। আৰক্ষীয়ে কোনো তথ্য দাখিল কৰিব পৰা নাই ৰকিবুল হুদাৰ বিৰুদ্ধে। লোকক উপকাৰ কৰিবলৈ হওক বা আইনৰ মেৰপেচতেই হওক, ৰূপহীহাট সমষ্টিৰ জনপ্ৰিয় বিধায়ক নুৰুল হুদাই প্ৰথমৰে পৰাই আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি কৈছিল যে তেওঁৰ পুত্ৰ নিৰ্দোষী সাব্যস্ত হ'ব। অৱশেষত বিধায়ক নুৰুল হুদাৰ কথা আখৰে আখৰে সত্য প্ৰমাণিত হ'ল। যিটো গোচৰ উলনি পুলিচ ষ্টেচন 88/2024 এই গোচৰটো যিটো জামিন আবেদনৰ শুনানি হৈছিলে, জামিন আবেদনৰ শুনানিৰ পৰৱৰ্তী অৱস্থাত মহামান্য উচ্চ ন্যায়ালয়ে যোৱাকালি শুকুৰবাৰৰ দিনটোত এখন কেছ ডায়েৰী তলব কৰিছিলে উলনি পুলিচ ষ্টেচনৰ পৰা। এই সন্দৰ্ভত কেছ ডায়েৰী চাই পেলাই গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বুলি পতিয়ন কৰিছিলে যে যিটো অভিযোগৰ ভিত্তিত বিধায়ক নুৰুল হুদাৰ পুত্ৰ এৰেষ্ট হৈছিলে, সেই কেছ ডায়েৰীখনত তেওঁৰ সন্দৰ্ভত কোনো মেটেৰিয়েলছ পোৱা নগ'ল। এটা ভুৱা অভিযোগত তেখেতক গোচৰ ৰুজু কৰি পেলাই আটক কৰিছিলে আৰু সেই ক্ষেত্ৰত মহামান্য আদালতে তেওঁৰ যিটো নিৰ্দেশ দিছিলে, নিৰ্দেশত এই কথাটো স্পষ্ট ৰূপত উল্লেখ কৰিছিল দ্য কেছ ডায়েৰী শ্ব'জ ডেট ন' অফেন্স ৱাজ কমিটেড by the petitioners, therefore they do not deserve to be detained in custody, their bail application are allowed. আৰু এই সন্দৰ্ভত এটা কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা শুকুৰবাৰৰ দিনটোত যিটো নিৰ্দেশৰ জৰিয়তে জামিন মঞ্জুৰ কৰিছিলে, সেই ক্ষেত্ৰত জামিনত কোনো চৰ্ত তেওঁলোকৰ ওপৰত আৰোপ কৰা নাই। বিনা চৰ্তে নুৰুল হুদাৰ পুত্ৰক ৰকিবুল হুদা ফৰাজীক জামিনত মুক্তি দিয়াৰ নিৰ্দেশ জাৰি কৰিছে। আৰু এই সন্দৰ্ভত মই এইখিনি ক'ব বিচাৰিছোঁ।